ধৰ্মৰ মুখ্য চাৰি পদাৰ্থৰ দেহে কৰিলা জানা তুমি নিপৰ ঐ গানত থাকি মিলে অনৰ্থয় পাৰ এতে কেতে ফুৰু সৰু নুগুছে সংসাৰ জীৱাজনে সংসাৰ তৰিবা কচাৱে সততে ৰূপ সেৱা মাধৱ পাৱে হৰি ভকতি পাৱে সংসাৰৰ পাৰা ভক্তি বিনাই নাহি জানা ভৱত নিস্তাৰ ভগৱন্ত বাসুদেৱ পদ পংকজত জীৱাজনে ভকতি কৰয়ভিৰত সেই ভক্তি বিষয়ত বৈৰাগ্য জন্মা তপন্তে পুৰুষৰ জ্ঞান উপজ যত হৰি ভক্ত জন সাধু সদাচাৰ হৰি ভক্তি কৰন্তে নিৰ্মল শীত তাৰ হৰি কথা শ্ৰৱণ কীৰ্তন কৰিবাৰ বাক সতৰে আসক্তি এৰি লাহা কৰ্ম জাক জয় কৃষ্ণ। আজি প্ৰাচীন যাক নাৰদে ইমান সুন্দৰভাৱে এই সমস্ত বিষয় দুখ যন্ত্ৰণাৰ পৰা সংসাৰ ভৱ সংসাৰৰ পৰা তৰিবলৈ যি উপদেশ প্ৰদান কৰিছে, যে সমস্ত মানৱসমূহলৈ প্ৰদান কৰিছে, হে ৰজা প্ৰাচীন বহি যে ধৰ্ম অৰ্থ কাম মোক্ষ এই চাৰি পদাৰ্থ কেৱল এই মনুষ্য দেহে দ্বাৰাহে লাভ কৰিব পাৰি, যে অন্য শৰীৰে এই চাৰি কেতিয়াও পদাৰ্থ লাভ কৰিব নোৱাৰে, যে ঐকানত থাকি মিলে অৰ্থ অপাৰ অনৰ্থ অপাৰ এতেকতে পুৰুষ নুগুছে সংসাৰ ঐকানত থাকি এই সংসাৰখনৰ পৰা কেতিয়াও পাৰ পোৱা নাযায়। ঐকানত থকা মানে আমি সংসাৰখনতে ভুগি আছো, সদায় জন্ম মৃত্যু চকতে পৰি আছো। কৈছে যিজনে এই সংসাৰ কৰিব ইচ্ছা কৰে তেওঁ সততে অতি সোনকালে তৎক্ষণাত কি কৰিব লাগিব? প্ৰভু ভগৱন্ত মাধৱ চৰণত সেৱা কৰিব লাগিব। আৰু কৈছে হৰি ভকতি পাৱে সংসাৰ পাৰ ভক্তি বিনে নাহি জানা ভৱৰ নিস্তাৰ। হৰি পাৱত চৰণত ভগৱন্ত চৰণতহে এই সংসাৰখনৰ ভৱ সংসাৰখনৰ পৰা নিষ্ঠা অৰ্থাৎ ৰক্ষা পাব পাৰি। হৰি চৰণ ব্যতিয়েকে অন্য কোনো কাৰণত এই ভৱ সংসাৰখনৰ পৰা তৰিব নোৱাৰি। সেইকাৰণে কৈছে ভগৱন্ত বাসুদেৱৰ পদৰ চৰণ পংকজত যিজনে ভকতি কৰে অবিৰত অহনিশে সেইজনৰ কেতিয়া কি হয়? ভক্তি কৰি বিষয়ত বৈৰাগ্য ভাৱ জন্ম হয় আৰু তাৰ অন্তে পুৰুষ জ্ঞান উপজে, তেতিয়াহে পুৰুষৰ সেই জ্ঞান উপাৰ্জন হয়।
সেইকাৰণে কৈছে পৰম বান্ধৱ হৰি নাম আকৌ যিজনে লয় অবিশ্ৰাম তাৰ হাত কাৰ্য সাৰিবে দেখা প্ৰতিপতি লোৱা হাতৰে ৰেখা প্ৰথমে দহিবে পাতে ছয় কৰিবে পুণ্য অধবোধ হয় কৰাইবে বিষয়ত বিৰপতি কৃষ্ণত মিলিবে প্ৰেম ভকতি অকল পাহৰিছো ফুল লগালেহে যা হওক যে এইভাবে কৈছে আমাৰ 7টা কাৰ্য এতিয়া সেইকাৰণে কৈছে যদিহে এই ভগৱন্ত বাসুদেৱৰ মানে পদৰ শৰণ লোৱা যায় তেতিয়া বিষয়ত বৈৰাগ্য ভাৱ আহিব কৃষ্ণ প্ৰভু ভগৱতীৰ প্ৰেম জাগ্ৰত হ'ব আৰু এই মায়াৰ লাহে লাহে আমাৰ শৰীৰৰ পৰা মায়াবোৰ নাশ হ'ব অৱশেষত যায় এই জীৱই মুক্তি লাভ কৰিব পাৰিব কৈছে যত হৰি ভক্তি ভক্তৰ জন সাধু সদাচাৰ হৰি ভক্তি কৰন্তে নিৰ্মল চিতৰ তাৰ যিজনে হৰি ভক্তৰ জনক সাধু সদাচাৰ সেৱা কৰিব পাৰিব সাধু সদাচাৰ ৰীতি নীতি ব্যৱহাৰ কৰিব পাৰিব সেইজন কি হয় তেওঁ নিশ্চিত হৃদয়খন পবিত্ৰ হয় আৰু হৰি কথা শ্ৰৱণ কীৰ্তন কৰোঁতে সতৰে আসক্তি এলাহ কৰ্মজাল যে হৰি কথা শ্ৰৱণ কীৰ্তন কৰোঁতে লাহে 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 এলাহ আৰু আসক্তি ভাৱবোৰ নাশ হ'ব আমাৰ এলেহুৱা মানুহ আছে কাম কৰাটো মানুহ এলাহ আছে নহয় বহুত এই হৰি ভক্তি কৰি থাকিলে তেওঁ কিন্তু ঘৰৰ কিবা কিবি কাম থাকিলে পেলাই নথয় ধুনীয়াকৈ ঘৰখন পৰিপাতি কৰি ৰাখিব আমাৰ এনেকুৱা মানুহ কিছুমান আছে ঘৰ দুৱাৰ একেবাৰে অৱস্থাই নহয় ভাঙা চিঙা এটা ঘৰ থাকো তাকে ধুনীয়াকৈ পৰিপাতি ৰাখিব লাগে হয় আনৰ দৰে আমি ডাঙৰ ঘৰ এটা বনাব নোৱাৰোঁ তাকে পৰিপাতি এনেকুৱা হয় ইফালে কুকুৰ সোমাই সিফালে লওঁ সিফালে কুকুৰ সোমাই ইফালে লওঁ আমাৰ গাঁৱৰ কথা কৈছোঁ বাঁহ বেতৰ ঘৰ অকণমান ভাল ভুল কৰি ৰাখিব লাগে সেই ব্যৱস্থাপন নাই তাৰমানে এলেহুৱা এনেই বহি বহি থাকে দিন সেই কৈছে যেতিয়া হৰি ভক্তি কৰিব এলাহ ভাৱটো আঁতৰিব আসক্তি ভাৱটো আঁতৰিব এনেভাৱে কৰ্মৰ যাৰ আছে সতৰে কি হ'ব লাহে লাহে তেওঁ কৰ্মলৈ আগবাঢ়িব যাহা গুৰু সমস্ত মাতৃ সমস্ত আহক পিছৰ পদত আৰু সুন্দৰভাৱে উল্লেখিত কৰিছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ য়ে ৰাম তৈতে মন্তৰ বজা মাধৱৰ কথা মিত নৰি কাষৰ ফলন্তি হয় বহে মাধৱৰ কথা শুনি আনন্দিত মন তাক কি কৰিবে কৃষ্ণৰে জান আপুনি তমতি হৰি কথা মিত নকৰ প্রজাপতি গণ খনক খনন্দ খনত কুমার খনক আরাম মরিষি অঙ্গিয়াতি পুলস্তি পুলহ
মোহ অনাম সম্বাৰ লগত মিও একজন অনিদ্ৰ সমাধিক প্ৰেমে অস্থিৰ কৰি মন জয় কৃষ্ণ এতিয়া কৈছে महंत सकल मुखेरे कृष्ण कथा अहस्य भावे माने कि बाज खियाई गसे এখন माधवर प्रभु भगवंतर नाम कथार এখন अमृत बोले नदी সেই নদীৰ পাৰতে বহি যি সকলে সেই নদীৰ জল অমৃত নদীৰ জলৰ প্ৰাণ কৰে কোনফালে পান কৰে কৰ্ণদী আৰু সেই জন কি হয় দুই কৰ্ণদী পান কৰিলে এই সংসাৰৰ ভোক মোহ লোভ ভয় ক্ষুধা তৃষ্ণা এইবোৰে কেতিয়াও তাক একো কৰিব নোৱাৰে আৰু মাধৱৰ কথা শুনি যিজন মন আনন্দিত হ'ল তাকো এই সমস্তই একো কৰিব নোৱাৰে কৈছে ক্ষুধায়ে তৃষ্ণায়ে যাৰ আকলিত মতি হৰি কথা অমৃতক নকয়ৰে যি সকল ক্ষুধা তৃষ্ণায়ে কেৱল এনি টাইম বাহি থাকে সেই সকলে কিন্তু হৰি কথাত কেতিয়াও ৰতি নকৰে সকলো সংগলৈ গলেও এই গুলুক কৰি সময়টো পাছ কৰি যেনে তেনে পাৰিলে ক'বাদে সোনকালে যাব লাগে দে আৰু চাবচোন সমাজত থাকি এই শব্দ কোৱা কেজন আজি আমি কোৱা না শাস্ত্ৰে কৈ আছে তেনেকুৱা তাৰমানে কি হয় সেই সকলো ক্ষুধা তৃষ্ণা বেছি পাৰিলে ক'বাদে ভালে না সোনকালে আধাবা পোৱাৰ কিবা নহ'লে এবাৰ সামৰি আৰু কৃষ্ণনে আচলতে নিৰ্দিষ্ট সময় ৰান্ধনি হ'লে এনেও ক'ব বোলে আমাৰ ফালে হৈছে আৰু ৰন্ধাব আজি আপোনালোকে কিমান আগবাঢ়ে কি কৰে ৰান্ধনি দিব এই অনুভূত নাই নহয় জানো বোলে দিয়ক আপোনাৰ হৈছে যে আমিও এইখিনিতে ৰাখোঁ আৰু নহ'লে আমাৰ ভকতসকলকে গৈ দিব তাই পাক কৰি দিব হৈছে জয় কৃষ্ণ তেনেকৈ কৈছে কথাখিনি হয় হয় ক'বলৈ আগব বুলি কোনোবাজনে ক'বই ইয়াতে উল্লেখিত কৈছে যিজনৰ ক্ষুধা তৃষ্ণা বেছি আছে কৈছে ক্ষুধায়ে তৃষ্ণায়ে যাৰ আকুলিত মতি হৰি কথা কথামিত নকৰে ৰতি সেইজন হৰি কথা ৰতি নাই ব্ৰহ্মা মহাদেৱ মুনু প্ৰজাপতিগণ সনক সনন্দ সনাতন সনত কুমাৰ সনাতন মৰিচি অংগীয়া অতীয় পুলস্তি পুলহ এই সকল কি কৈছে এইখিনি কথাই পিছলৈ ক'বগৈ কথা কি অকণমান মানে আগুৱাই যাব লাগিব যাক আমি শ্ৰৱণ কৰিলো কথাখিনি আলোচনা কৰিম জয় কৃষ্ণ চাৰি বেদৰ আমি জানি আছো আজিও বিচাৰে কৰোঁ সকলো শাস্ত্ৰ আমাক দেখন্তে হৰি ফট কৰি তাংক কোনো আমি নেদে সুনেত্ৰবৰী পৰম ঈশ্বৰ হৰি জগত কাৰুণ আমি যাক নজানো জানিবে কোন নজানো বেদ ব্ৰহ্ম জানাইতো পৰম দুষ্পাৰ তাহাতয়ে সন্ত হৰি বিবিধ আকাৰ বৰজ শক্তি গদা পাশ খৰ্গ দণ্ডধৰ নানাবিধ অস্ত্ৰে চিনাই আশ্ৰয় বিষ্ণুৰ ভজন্তেও নজানে বেদৰ বাক্য যত মোৰ বচন জানা ৰাজাহাৰ তত্ত্ব যাক যেতিখনে বন্দে দয়া কৰে কেৱল ভকতি কৰি হৃদয়ত ধৰে
লৌকিক বৈদিক কর্ম নাম যত যত নুপজয় পরিনিষ্ঠা তাহার মনত আত অনন্ত হন্তে হুয়ে মূল কল্যাণ বিস্তার হেন খব বিশ্বাস এ রিয়াজিতু নর কেবল করিবে লাগে বুলি মাত্র করে যাব দেখে দেহ দেখে অনুসারে জয় কৃষ্ণ। এতিয়া প্ৰাচীন বলি ৰজা নাৰদে কৈছে যে ব্ৰহ্মা মহাদেৱ মুনু প্ৰজাপতিগণ খনক খনন্দ খনত কুমাৰ সনাতন মৰিষি অংগীয়া অতি কুলস্তিক ক্ৰুতু ভিগু বশিষ্ঠ পৰা পিতামহ অৰ্থাৎ ব্ৰহ্মা কথা কৈছে। তাসম্বাৰ লগতে সেইসকলৰ লগতে ময়ো এজন। এই আমি সকলোৱে নিত্য সমাধি প্ৰেমে স্থিৰ মন কৰি যে প্ৰতি মুহূৰ্ততে প্ৰেম ভাৱে মন স্থিৰ কৰি কেৱল সেইজন হৰিকে চিন্তা কৰি থাকো। আজি নাৰদে কৈছে প্ৰাচীন বলি ৰজা আকৌ কৈছে এই চাৰি বেদৰ আমি তত্ত্ব জানো আজিও বিচাৰো, কিন্তু সকলো সময়তে সেই শাস্ত্ৰকে জানিব বিচাৰি থাকো। যদিও আমি জানিছো তথাপিতো কিন্তু আমি শাস্ত্ৰকে জানিবই বিচাৰি আছো। আমাৰ সমস্ত অকণমান জানিলে ঢেৰ জনা বুলি। আজি চাওক নাৰদে কৈছে যে এই সমস্ত আমি একে সকলোৱে ভগৱন্তৰ সমস্ত শাস্ত্ৰ তত্ত্ব কথা জানো যদিও তথাপিতো আমি মনে কিন্তু সেই শাস্ত্ৰ কথাকে জানিবলৈ বিচাৰিয়ে থাকো। আকৌ কৈছে আমাৰ দেশতে হৰি ফটো কৰি আমি হৰি ফটফটিয়াকে দেখা পাওঁ হৃদয়ত সাক্ষাৎ, তথাপিতো কি কৈছে তাংকৰ কোনো আমি নেদেখো নেত্ৰ ভৰি। যদি আমি হৃদয়ত ফটফটিয়াকে দেখো চকুৰে কিন্তু সাক্ষাৎ আমি সহজে দৰ্শন আমিও নাপাওঁ। তেতিয়া আমি অল্পমতি মনুষ্যই পামনে বাৰু? সেইসকলে নাপায় য'ত নেকি আমি অল্পমতি মনুষ্যই পাব লগা হ'লে আজি সেই নাৰদে দিয়া উপদেশৰ মৰ্মে আমিও ঈশ্বৰক খুজিব লাগিব। কৈছে পৰম ঈশ্বৰ হৰি সেইজন জগতৰ সমস্ত কাৰণ অধিপতি, আমি যাক নাজানো আৰু কোনেনো জানিব পাৰিব। আজি নাৰদে কৈছে আমি যাক ভালদৰে জানিব নোৱাৰো, অন্যজনে জনা শক্তি নাই। যে বেদৰ ব্ৰহ্ম জ্ঞান ইয়াক কৈছে ইটো পৰম দুষ্পাপ, ইয়াৰ কোনো পাৰাপাৰ নাই। বেদৰ যি ব্ৰহ্ম জ্ঞান ইয়াৰ পাৰ নাই, যে সাগৰখন চালে ইপাৰৰ পৰা সিপাৰলৈ দেখা নাপায়। বেদৰ যি ব্ৰহ্ম জ্ঞান অকণমান শাস্ত্ৰ অধ্যয়ন গোটেই যিমান শাস্ত্ৰ অধ্যয়ন কৰিলেও আমি তাক পাৰাপাৰ উলিয়াব নোৱাৰো। আজি নাৰদে কৈছে আমি নাজানো পাৰাপাৰ, অন্য লোকে ইমান সহজে জানিব নোৱাৰে। সেইকাৰণে আমাক কি উপায় দিছে? ভগৱন্তই আমি ইমান কথা নাজানিলো, যিকণ জানো তাকে সুন্দৰভাৱে আমি পৰিচৰ্যা কৰি ভগৱন্তক সেৱাকৰণ কৰিব পাৰিলে তাতেই বোলে ভগৱন্তৰ যথেষ্ট। কাৰণ ৪ বেদ ১৪ শাস্ত্ৰ ১৮ পুৰাণৰ কথা আপোনালোক আনুসংস্থা নাজানো, জনা আমি জানিব নোৱাৰো। জীৱন শেষ হৈ যাব, পঢ়ি শুনি জানি বুজি শেষ নহ'ব। সেইকাৰণে যিকণ জানিব বুজিব পাৰিছো তাকেই লৈ সদায় যদি জীৱনত ঘৰত সদায় যদি নৃত্যৰ ব্যৱহাৰ কৰোঁ, আজি নাৰদে ক'লে আমি নৃত্য কৰ্ম কৰোঁ, তেনেহ'লে সেই কৰিও আমাক কিন্তু গতি দিয়াব শ্ৰদ্ধাৰ বাবে কৰিলে। সেইকাৰণে কৰিছে বজ্ৰ শক্তি গদা পাশ খৰ্গ দণ্ডধৰ নানাবিধ অস্ত্ৰে চিনাই আশ্ৰয় বিস্তৰ অজন্তেও নজানে বেদৰ বাক্য যতৰ মুহুৰ বচন জানা ৰাজা সাৰ তন্ত্ৰ। যে কৈছে যি বজ্ৰ শক্তি গদাৰ খৰ্গ যিমান অস্ত্ৰ আছে এই অস্ত্ৰবোৰৰ কোনো শক্তি কোনেও মহিমা বুজি নাপায়। ইমান পৰাপৰ শক্তি যে মোৰ কোৱা কথাৰ অৰ্থও তেনেকুৱা, ইয়াক কোনো পৰাপৰ তুমি বিচাৰি নাপাবা।
আকৌ কৈছে যাক যেতিখনে ভগৱন্তে দয়া কৰে, যাক যেতিয়া ভগৱানে দয়া কৰিব, কেৱল ভক্তি কৰিহে হৃদয়ত ধৰে। সেই যিজনে হৃদয়ত ভক্তি কৰি ধৰে সেইজনকে কিন্তু ভগৱন্তে বোলে দয়া কৰে। যিজনে ভগৱন্তৰ হৃদয়ত ধৰি ৰাখিব পাৰিব চৰণ যুগল, সেইজনকে ভগৱন্তে দয়া কৰে। লৌকিক বৈদিক কৰ্ম যিমানবোৰ আছে নুপুজয় পৰিনিষ্ঠা তাহাৰ মনত, সেইজনৰ মনত কিন্তু লৌকিক বৈদিক যিমানবোৰ কৰ্ম আছে সেইবোৰ মনলৈ তাৰ কেতিয়াও ভাৱ নাহে। যিজনে হৃদয়ত ভগৱন্তক ৰাখিলে, আমাৰ হৃদয়ত ভগৱন্তক ৰখা নাই বাবে আমি কি কৰোঁ? বিভিন্নজনক বহাই দিব খালি ৰাখিছোঁ। যদি আমি হৃদয়ত ভগৱন্তক ৰাখিলে, য'ত ভগৱন্তৰ হৃদয় স্থিতি হৈ গ'ল, সেইখন হৃদয়ত আৰু বেলেগ কোনো দ্ৰব্য বস্তু স্থিতি হ'ব নোৱাৰে। আমাৰ মানে হৃদয়ত ৰাখিব নোৱাৰো বাবে খালী কৰি থ'লো যে, সেইকাৰণে বিভিন্নজনে আহি লাহে লাহে কিবা কিবি ইটো সিটো আহিব। যদি তাক পৰিপূৰক কৰি ৰখা যায় আৰু দ্বিতীয় কোনো বস্তু তাত আহি প্ৰৱেশ কৰিব নোৱাৰে। কৈছে আতহন্তে হুৱে মূৰ কৈলান বিষ্ট, হেন খব বিশ্বাসৰ এৰিয়া যিটো নৰ, কেৱলে কৰিব লাগে বুলি মাত্ৰ কৰে, যাবদেকে দেহ অৱদেকে অনুসায়ে। যে কৈছে যিজন আতহন্তে হুৱে মূৰ কৈলান বিষ্ট, হেন খব বিশ্বাসৰ এই যিটো নৰ, যিটো কৈলান হয় সেইটোক যদি বিশ্বাস এৰি কৰ্ম কৰে, সেইজন কেৱল কৰিব লাগে বুলি মাত্ৰ কৰে। যদি কৰিব লাগে বুলিহে কয়, যাবদেকে দেহে আৱদেকে অনুসাৰে। তাৰমানে কি ভগৱন্ত কৰ্মখন আমি কৰিব লাগে বুলিয়ে কৰিব লাগিব এনে নহয় যে গুৰু গৃহটো বনাই ল'লো ন, কৰিব লাগে কাৰণে কোনো টাইম টেবুল নাই, যেতিয়াই মন যায় তেতিয়া ধূপডাল লৈ সেৱা নকৰিব নহ'ব। তাৰ নিয়মৰ অনুসাৰে আমি নিত্য কৰ্মখিনি কৰিব লাগিব। বাকী সময়খিনি আমি গোসাঁই ঘৰলৈ অলপ সময় কৰি থাকিলে ঘৰৰ পৰা গোসাঁই ঘৰটো নমন কৰিব লাগে, আমি কিন্তু কৰি থাকোঁ। যি কৰ্ম কৰি নাথাকোঁ, যেতিয়া সেই সন্মুখত গোসাঁই ঘৰ পালোঁ নমস্কাৰ কৰিম, যেনেকৈ যি কৰ্মতে যিমান লেতেৰা হৈ থাকে তোৰ পৰা নমনটো কৰিম। বাকী কৰ্ম কৰা সময়ত কৰিমেই, তথাপি নমন। তাৰমানে ভগৱানক দেখা হ'ল, গুৰু গৃহপাক দেখা মানে ভগৱানক লগ, ভগৱানক দেখা মানে মূল ল'বই লাগিব। এই ব্যৱস্থা কৰিব লাগিব, যাহওক গুৰু সংস্থাই